নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ নৱম অধ্যায় বংশগতি আৰু ক্ৰমবিকাশ পাঠটিৰ বিষয়ে আলোচনা কৰিম আজি আমি এই পাঠটিত কি প্ৰশ্নাৱলী তোমালোকলৈ দিয়া হৈছে সেইসমূহ আলোচনা কৰিম গতিকে তোমালোকে খুব ভালদৰে বুজিবলৈ আৰু শুনিবলৈ চেষ্টা কৰিবা তোমালোকৰ প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্ন হৈছে যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ এই চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ কিমান 10% আৰু সেই একে জনসংখ্যাৰ মাজতে বি চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ কিমান বুলি কৈছে 60% বুলি কৈছে তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল গতিকে ইয়াতে আমি দেখিছো যে বি চাৰিত্ৰিক বৈশিষ্ট্যৰ কিমান দিয়া হৈছে চাৰিত্ৰিক বৈশিষ্ট্যৰ যি পৰিমাণ 60% বুলি দিয়া হৈছে গতিকে উত্তৰটো কি হ'ব ছাত্ৰ ছাত্ৰীসকল বি চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল সোৱা বি চাৰিত্ৰিক বৈশিষ্ট্য সম্ভৱতঃ দেখিছেনে তোমালোকক ইয়াতে এটা শব্দ প্ৰয়োগ কৰা হৈছে বি চাৰিত্ৰিক বৈশিষ্ট্য সম্ভৱতঃ আগতীয়াকৈ উৎপত্তি হৈছিল কোনো জনসংখ্যাৰ প্ৰজাতিয়ে অযৌন পদ্ধতিৰে প্ৰজনন কাৰ্য কৰে তেতিয়া চৰিত্ৰৰ হালসলনি নঘটে আমি গমে পাইছো যে অযৌন প্ৰজনন প্ৰক্ৰিয়াৰ ফলত কি নহয় কোনো ধৰণৰ ভিন্নতা বা প্ৰকাৰণ দেখিবলৈ পোৱা নাযায় তাৰ মানে কোনো ধৰণৰ চৰিত্ৰৰ হালসলনি দেখিবলৈ পোৱা নাযায় যেটো যৌন প্ৰজনন পদ্ধতিৰ ক্ষেত্ৰতহে দেখিবলৈ পোৱা যায় যদি কেতিয়াবা সামান্য দুই এটা পৰিৱৰ্তন ঘটে যদি কেতিয়াবা কিবা এটা বিশেষ বা কিবা এটা সামান্য পৰিৱৰ্তন দেখিবলৈ পোৱা যায় তেনেহলে হেতু হয়তো কিহৰ কাৰণে হ'ব পাৰে জানা যি ডিএনএ প্ৰতিলিপিকৰণ হয় যি প্ৰতিকৃতিকৰণ হয় তাৰে কিবা অশুদ্ধতাৰ বাবে হ'ব পাৰে সোৱা ডিএনএ প্ৰতিকৃতিকৰণত থকা সামান্য অশুদ্ধতাৰ বাবে দেখিছা জনসংখ্যাৰ পূৰ্বতে থকা চৰিত্ৰৰ তুলনাত নতুনকৈ সৃষ্টি হোৱা চৰিত্ৰ কি হৈ যায় জানানে সামান্য হয় কি নতুনকৈ চৰিত্ৰ দেখা দিয়ে সেই চৰিত্ৰ কেনেকুৱা হয় বুলি কৈছে সামান্য হয় সোৱা এইদৰে বি চৰিত্ৰ 60% আবাদীত পোৱা আৰু 10% আবাদী এই চৰিত্ৰ পোৱা যায় এতিয়া নিশ্চয় হয়তো তোমালোকে বুজি পাইছা পিছৰ প্ৰশ্ন সোৱা এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাকে কেনেকৈ জীৱই বৰ্তাই ৰাখে ইয়াৰ উত্তৰটো আমি চাওঁ আহা এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতা বা ভিন্নতা বা প্ৰকাৰণ হয় নে নহয় বৈসাদৃশ্যতা ভিন্নতা বা প্ৰকাৰণ সৃষ্টি হোৱাৰ প্ৰধান কাৰণ হ'ল কি জানানে যৌন প্ৰজনন কাৰণ আমি জানো যৌন প্ৰজননত কি দেখা যায় ভিন্নতা দেখিবলৈ পোৱা যায় ইয়াৰ কাৰণটো কি যৌন প্ৰজননৰ ক্ষেত্ৰত কিহৰ প্ৰয়োজন দুটা ভিন্ন লিংগ বিশিষ্ট জীৱৰ মাজত প্ৰজনন প্ৰয়োজন গতিকে দুটা ভিন্ন লিংগ বিশিষ্ট জীৱৰ মাজত নিষেচন হৈ পেলাইহে কি হৈ যায় জানানে এটা নতুন যোজন কোষৰ সৃষ্টি হয় যিটো অযৌন প্ৰজননৰ ক্ষেত্ৰত দেখা পোৱা নাযায় অযৌন প্ৰজননৰ ক্ষেত্ৰত কি হয় একক পিতৃপুৰুষ বা একক মাতৃপুৰুষৰ পৰাই নতুন অপত্য কোষৰ সৃষ্টি হয় যি হুবহু কি হয় আকৌ সেই পুৰুষৰ সৈতে পূৰ্বপুৰুষৰ সৈতে বা পিতৃপুৰুষৰ সৈতে সম্পূৰ্ণভাৱে একে হয় কিন্তু যৌন প্ৰজননৰ ক্ষেত্ৰত কি হৈ যায় জানানে ভিন্ন জনন কোষৰ লগ লাগি দুটা বিপৰীত লিংগ বিশিষ্ট জনন কোষৰ লগ লাগি পেলাইহে কি হয় নতুন কোষৰ সৃষ্টি হয় যৌন প্ৰজননত পিতৃ আৰু মাতৃৰ জনন কোষত থকা ক্ৰমজমে বেলেগ বেলেগ চৰিত্ৰ বহন কৰি থাকে দেখিছানে যেহেতু যৌন প্ৰজননত পিতৃ আৰু মাতৃৰ জনন কোষে বেলেগ বেলেগ চৰিত্ৰ বহন কৰি থাকে এই চৰিত্ৰ সন্তানলৈ বহন হয় ডিএনএৰ দ্বাৰা ডিঅক্সি ৰাইবো নিউক্লিক এচিড যাক কি বুলি কোৱা হয় বংশগতি বাহক বুলি কোৱা হয় আনুবংশীয় পদাৰ্থ বুলি কোৱা হয় ডিএনএ ডিঅক্সি ৰাইবো নিউক্লিক এচিড হৈছে বংশগতিৰ বাহক গতিকে নিষেচনত বেলেগ বেলেগ চৰিত্ৰ সঞ্চয় হৈ থকা জনন কোষৰ মিলন ঘটে দেখিছানে নিষেচনত কি হয় বেলেগ বেলেগ চৰিত্ৰ সঞ্চয় হৈ থকা সঞ্চিত হৈ থকা জনন কোষৰহে কি হয় যৌন প্ৰজননত মিলন ঘটে সোৱা ফলত এক নতুন প্ৰকাৰৰ সংযোজন ঘটে নতুন প্ৰজন্মত এই পৰিৱৰ্তিত চৰিত্ৰক জীৱই বৰ্তাই ৰাখিব পাৰে কিহৰ মাধ্যমত যি আনুবংশিক পদাৰ্থ আছে যি বংশগতিৰ বাহক পদাৰ্থ আছে ডিঅক্সি ৰাইবো নিউক্লিক এচিডৰ মাধ্যমতহে জীৱই কি কৰি ৰাখিব পাৰে বৰ্তাই ৰাখিব পাৰে পিছৰ প্ৰশ্ন সোৱা
মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাৱী আৰু কোনটো অপ্ৰভাৱী তাক কেনেকৈনো নিৰ্ণয় কৰিছিলে সো মেণ্ডেলে এক সংকৰণ পৰীক্ষাৰ বাবে ওখ আৰু চাপৰ মটৰমাহ গছ বাছি লৈছিলে আৰু মটৰমাহ গছ বাছি লোৱাৰ কাৰণ এইটোৱে যে মটৰমাহ গছৰ কি হৈছিলে জীৱনকাল চুটি আছিল আৰু স্বপৰাগযোগ ঘটিব পাৰে আৰু মটৰমাহৰ ক্ষেত্ৰত ইতৰ পৰাগযোগো ঘটিব পাৰে সো এটা বিশুদ্ধ ওখ মটৰমাহৰ গছৰ হৈতে এটা বিশুদ্ধ চাপৰ মটৰমাহৰ গছৰ সংকৰণ হলে দেখিছা F1 অপত্যজনুত ওখ সংকৰণ উৎপন্ন হয় এই ক্ষেত্ৰত টি লক্ষণটো হৈছে প্ৰভাৱী আৰু স্মল টি লক্ষণটো হৈছে অপ্ৰভাৱী চৰিত্ৰ দেখিছানে এটা বিশুদ্ধ ওখ মটৰমাহৰ গছৰ হৈতে যদি এটা বিশুদ্ধ চাপৰ মটৰমাহৰ গছৰ কি কৰা হয় সংকৰণ ঘটোৱা হয় তেনেহলে F1 অপত্যজনুত কি সংকৰণ উৎপন্ন হয় টি সংকৰণ উৎপন্ন হয় আৰু এটো কি চৰিত্ৰ বুলি কোৱা হৈছে উখটো প্ৰভাৱী চৰিত্ৰ বুলি কোৱা হৈছে পিছৰ প্ৰশ্ন চোৱা মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাৱে প্ৰবাহিত হয় বুলি কেনেকৈ নিৰ্ণয় কৰিছিলে চোৱা মেণ্ডেলে এজোপা বিশুদ্ধ ওখ দেখিছানে মেণ্ডেলে এজোপা বিশুদ্ধ ওখ আৰু এজোপা বিশুদ্ধ চাপৰ মটৰমাহৰ গছৰ মাজত সংকৰণ ঘটাই F1 জনুত অকল কেনেকুৱা মটৰমাহ পাইছিল ওখ মটৰমাহৰ উদ্ভিদ পাইছিলে সোৱা আকৌ মেণ্ডেলে ওখ মটৰমাহ আৰু চাপৰ মটৰমাহৰ উদ্ভিদৰ লগত সংকৰণ ঘটাই F2 জনুৰ ওখ আৰু চাপৰ গছৰ অনুপাত কিমান পাইছিল 3:1 অনুপাত পাইছিল এই পৰীক্ষাৰ পৰাই প্ৰমাণিত হয় যে বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাক কি হৈ যায় জানানে স্বতন্ত্ৰভাৱে প্ৰবাহিত হয় পিছৰ প্ৰশ্ন চোৱা এই গ্ৰুপৰ তেজৰ এজন মানুহে ও গ্ৰুপৰ মানুহক বিয়া কৰালে আৰু তেখেতসকলৰ ছোৱালীৰ তেজৰ গ্ৰুপ হল ও এই তথ্যৰ পৰা তোমালোকে এ আৰু ও তেজৰ গ্ৰুপৰ কোনটো প্ৰভাৱী তাক ঠাৱৰ কৰিব পাৰিবানে যদি পাৰা কেনেকৈ আৰু যদি নোৱাৰা কিয় নোৱাৰা চোৱা ইয়া তেজৰ ও গ্ৰুপ কি হ'ব জানানে প্ৰভাৱী হ'ব হে ও এটা পৰাহত লক্ষণ হলেও তেওঁলোকৰ ছোৱালীজনীয়ে লাভ কৰিব পাৰে সোৱা যদিহে পিতৃ মাতৃ দুইৰে পৰা ও লক্ষণযুক্ত কাৰক বা জিন লাভ কৰে গতিকে আমি জিনীয় ৰূপ জনা থাকিলেহে আমি কোনটো প্ৰভাৱী হ'ব তাক ঠাৱৰ কৰিব পাৰো এতিয়া পিছৰ প্ৰশ্ন চোৱা মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কি দৰে কৰা হয় মানুহৰ সন্তান পুৰুষ সন্তান হ'বনে কন্যা সন্তান হ'ব বা মহিলা সন্তান হ'ব সেইটো আমি কেনেকৈনো নিৰ্ধাৰণ কৰিব পাৰো সো মানুহৰ ক্ষেত্ৰত লিংগ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো জিনীয়ভাৱে নিয়ন্ত্ৰিত মানুহৰ ক্ষেত্ৰত যি লিংগ নিৰ্ধাৰণ প্ৰক্ৰিয়া কিহৰ দ্বাৰা নিয়ন্ত্ৰিত হয় জিনৰ দ্বাৰা নিয়ন্ত্ৰিত হয় মানুহৰ ক্ষেত্ৰত স্ত্ৰীলিংগ XX জোৰ লিংগ ক্ৰমজম থাকে তাৰ মানে মহিলাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ লিংগ ক্ৰমজম থাকে XX ধৰণৰ লিংগ ক্ৰমজম থাকে আৰু পুংলিংগত কেনেকুৱা থাকে আৰু পুৰুষৰ ক্ষেত্ৰত লিংগ ক্ৰমজম জোৰ কেনেকুৱা থাকে XY থাকে সো পুংলিংগত XY জোৰ লিংগ ক্ৰমজম আছে লৰাই হওক বা ছোৱালীয়ে হওক সকলো শিশুৱে মাতৃৰ পৰা এডাল X ক্ৰমজম লাভ কৰে দেখিছানে লৰাই হওক বা ছোৱালীয়ে হওক সকলো শিশুৱে মাতৃৰ পৰা কি ক্ৰমজম লাভ কৰিব ছাত্ৰ-ছাত্ৰীসকল X ক্ৰমজম লাভ কৰে যদি শিশুটোৱে পিতৃৰ ফালৰ পৰাও এডাল X ক্ৰমজম লাভ কৰে মাতৃৰ ফালৰ পৰা কি ক্ৰমজম লাভ কৰিব সদায় লৰাই হওক বা ছোৱালীয়ে হওক X ক্ৰমজম লাভ কৰিব যদি পিতৃ পুৰুষৰ পৰা কি ক্ৰমজম লাভ কৰে X ক্ৰমজম লাভ কৰে তেনেহলে শিশুটো কি হ'ব ছোৱালী সন্তান হ'ব দেখিছানে যদি পুৰুষৰ পৰাও কি ক্ৰমজম লাভ কৰে X ক্ৰমজম লাভ কৰে তেনেহলে যি সন্তানৰ সৃষ্টি হয় সেই সন্তানৰ লিংগ কেনেকুৱা হ'ব সেই সন্তানৰ লিংগ হ'ব ছোৱালী সন্তান জন্ম হ'ব সোৱা আৰু যদি Y ক্ৰমজম লাভ কৰে তেনেহলে শিশুটো কি হ'ব ল'ৰা হ'ব দেখিছানে যদি
Y ক্ৰমোজম লাভ কৰে তেনেহলে শিশুটো কি হ'ব শিশুটো লৰা সৃষ্টি হ'ব এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা ইয়াৰ পিছৰ প্ৰশ্ন চোৱা কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যায় তলত দিয়া পদ্ধতিসমূহৰ দ্বাৰা কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যায় চোৱা প্ৰথম হৈছে প্ৰাকৃতিক নিৰ্বাচনৰ আধাৰত আবাদী এটাত নিৰ্দিষ্ট লক্ষণযুক্ত ব্যক্তিৰ সংখ্যাৰ বৃদ্ধি ঘটিব পাৰে প্ৰকৃতিগতভাৱে হ'ব পাৰে যি প্ৰাকৃতিক নিৰ্বাচন হয় সেই প্ৰাকৃতিক নিৰ্বাচনৰ আধাৰতো কি হ'ব পাৰে ছাত্ৰ-ছাত্ৰীসকল আবাদী এটাত নিৰ্দিষ্ট লক্ষণযুক্ত ব্যক্তিৰ সংখ্যাৰ কি হ'ব পাৰে বৃদ্ধি ঘটিব পাৰে প্ৰাকৃতিক নিৰ্বাচন আৰু জিনীয় পথচ্যুতৰ দ্বাৰাও চোৱা জিনীয় পথচ্যুতৰ দ্বাৰাও হ'ব পাৰে যি অভিযোজন অবিহনে জীৱৰ মাজত বৈচিত্ৰতাৰ সৃষ্টি কৰে দেখিছানে জিনীয় পথচ্যুতৰ দ্বাৰা যি ক্ষেত্ৰত কি দেখা যায় অভিযোজন অবিহনে পৰিবেশৰ লগত যি খাপ খুৱাই ল'ব পৰা ক্ষমতা তাকে কি বুলি কোৱা হয় অভিযোজন বুলি কোৱা হয় কিন্তু জিনীয় পথচ্যুতৰ সহায়ত কি হয় অভিযোজন অবিহনে কি হ'ব পাৰে প্ৰকৃতিত জনসংখ্যা বাঢ়ি যাব পাৰে আৰু খাদ্যৰ প্ৰাচুৰ্যতাৰ ওপৰত নিৰ্ভৰ কৰিও জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত কি হৈ যাব পাৰে বাঢ়ি যাব পাৰে পিছৰ প্ৰশ্ন চোৱা জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্ততিলৈ কিয় বংশানুক্ৰমিক প্ৰবাহ নঘটে এতিয়া জীৱৰ যি চাৰিত্ৰিক বৈশিষ্ট্য আছে কি হয় জানানে আৰ্জিত চৰিত্ৰ হ'ব পাৰে বা বংশানুক্ৰমিক চৰিত্ৰ হ'ব পাৰে গতিকে এই আৰ্জিত চৰিত্ৰসমূহৰ কি নহয় জানানে বংশানুক্ৰমিক প্ৰবাহ নঘটে গতিকে আমি চাওঁ আহা ইয়াৰ উত্তৰটো কি হ'ব জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ বংশানুক্ৰমভাৱে সন্তানলৈ প্ৰবাহ নঘটে দেখিছানে আৰ্জিত চৰিত্ৰসমূহৰ কেতিয়াও বংশানুক্ৰমিক প্ৰবাহ নঘটে কিয়নো জীৱনকালত আৰ্জিত চৰিত্ৰসমূহ ডিএনএত সঞ্চিত নহয় দেখিছানে জীৱনকালত আৰ্জিত চৰিত্ৰসমূহ ডিএনএত সঞ্চিত নহয় আৰু আমি জানো যে ডিঅক্সি যি ৰাইবোনিউক্লিক এচিড আছে ই হৈছে আনুবংশীয় পদাৰ্থ বংশগতিৰ বাহক ডিএনএত সঞ্চিত হলেহে সেই চৰিত্ৰসমূহ কি হ'ব তাৰ বংশানুক্ৰমিক প্ৰবাহ ঘটিব যেহেতু ডিএনএতে সঞ্চিত নহয় গতিকে সন্তানলৈ কোনো ধৰণৰ চৰিত্ৰ স্থানান্তৰিত হ'ব নোৱাৰে পিতৃ-মাতৃৰ চৰিত্ৰসমূহ ডিএনএৰ মাধ্যমতহে সন্তানলৈ স্থানান্তৰিত হয় এই ক্ষেত্ৰত যদি বিজ্ঞানীসকলে কি কৰিছিলে এটা পৰীক্ষা কৰিছিল হয়নে নহয় নিগনিৰ কি কৰিছিলে নেজ কাটি পেলাইছিলে পিছত নেজ কাটি পেলোৱা নিগনিৰ মাজত যেতিয়া প্ৰজনন ঘটাইছিল যেতিয়া আকৌ নতুন নিগনিৰ সৃষ্টি হৈছিল তেতিয়া সেই যি নতুন নিগনিৰ সৃষ্টি হৈছিল সেই নিগনিসমূহৰ কি হৈছিল আকৌ নেজ লৈ পেলাই জন্ম হৈছিল গতিকে এই আৰ্জিত চৰিত্ৰসমূহ যেহেতু ডিএনএত সঞ্চিত নহয় গতিকে পৰিবেশৰ পৰা লাভ কৰা চৰিত্ৰসমূহকে আৰ্জিত চৰিত্ৰ বুলি কোৱা হয় এই আৰ্জিত চৰিত্ৰসমূহৰ কোনো ধৰণৰ বংশানুক্ৰমিক প্ৰবাহ নহয় চোৱা পিছৰ প্ৰশ্ন বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো কিয় চিন্তিত বিষয় বুলি ভাবা হয় বাঘৰ সংখ্যা যদি দিনক দিনে লোপ পাই গৈ থাকে হ্ৰাস হৈ গৈ থাকে তেনেহলে ই এটা কি হৈ পৰিব ই এটা চিন্তিত কাৰণ হৈ পৰিব চোৱা বাঘৰ সংখ্যা হ্ৰাস পোৱাটো বংশগতি বিজ্ঞানৰ দিশত জেনেটিক্সৰ দিশত বাঘৰ সংখ্যা হ্ৰাস পোৱাটো বংশগতি বিজ্ঞানৰ দিশত এক উদ্বিগ্নৰ সৃষ্টি কৰিছে দেখিছানে ই এক উদ্বিগ্নতাৰ কাৰণ যদি বাঘৰ সংখ্যা এনেকৈ হ্ৰাস পাই গৈ থাকে তেনেহলে এটা সময় কি হ'বগে বাঘৰ যি ডিএনএ হিচুন নাইকিয়া হৈ যাব এটা সময়ত এই প্ৰজাতিৰ জিন চিৰদিনৰ বাবে শেষ হৈ যাব এই জিনৰ অভাৱত এই প্ৰজাতিৰ প্ৰাণী পৃথিৱীৰ পৰা বিলুপ্তি ঘটিব বাঘ থাকিলে হয়তো প্ৰকাৰণ সৃষ্টিত সহায় হ'লহেঁতেন যি ভিন্নতাৰ সৃষ্টি হয় বৈসাদৃশ্যতাৰ সৃষ্টি হয় জীৱসমূহৰ মাজত সেই যদি বাঘ নাইকিয়াই হৈ যায় তেনেহলে সেই ভিন্নতা বা প্ৰকাৰণৰ ক্ষেত্ৰতো কি আহি পৰিব অসুবিধাৰ আহি পৰিব যদি বাঘৰ সংখ্যা হ্ৰাস পাই গৈ থাকে তেনেহলে বাঘৰ যি জিন আছে সেই জিন হয়তো কি হৈ যাব নাইকিয়া হৈ যাব পিছৰ প্ৰশ্ন চোৱা নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায় নতুন এটা প্ৰজাতিৰ উৎপন্নৰ কাৰণে
সোৱা এটা নতুন প্ৰজাতিৰ উৎপত্তিৰ বাবে অৰিহণা যোগোৱা উপাদানসমূহ হ'ল আনুবংশিক প্ৰকাৰণ প্ৰাকৃতিক নিৰ্বাচন আৰু প্ৰজননাত্মক পৃথকীকৰণ দেখিছানে যে আনুবংশিক প্ৰকাৰণ সংঘটিত হয় আৰু যি প্ৰাকৃতিক নিৰ্বাচন প্ৰকৃতিগতভাৱে প্ৰকৃতিয়ে যাক নিৰ্বাচন কৰে সোৱা প্ৰজননাত্মক পৃথকীকৰণ গতিকে এই তিনি উপাদানে কিহৰ ক্ষেত্ৰত অৰিহণা যোগায় নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ ক্ষেত্ৰত অৰিহণা যোগায় পিছৰ প্ৰশ্ন সোৱা স্বপৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্ৰধান কাৰক হ'ব পাৰেনে যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে স্বপৰাগযোগকাৰী উদ্ভিদৰ স্বতন্ত্ৰতাৰ মুখ্য কাৰক ভৌগোলিক স্বতন্ত্ৰতাৰ ওপৰত নিৰ্ভৰ নকৰে কাৰণ আমি জানো স্বপৰাগযোগ কিহৰ মাজত সংঘটিত হয় একেজোপা উদ্ভিদৰ একেপাহ ফুলৰ মাজতে কি হয় স্বপৰাগন সংঘটিত হয় গতিকে কাৰণ এই ধৰণৰ উদ্ভিদ পুনঃ প্ৰজননৰ বাবে আন উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিব লগা নহয় কাৰণ যেহেতু একেপাহ ফুলৰ মাজতে কি হয় পৰাগধানীৰ পৰা পৰাগৰেণু গৈ পেলাই সেই একেপাহ ফুলৰে গৰ্ভমুণ্ডত গৈ পেলাই পৰে স্বপৰাগযোগৰ ক্ষেত্ৰত গতিকে ই আন উদ্ভিদৰ আন ফুলৰ ক্ষেত্ৰত কি কৰিব লগা নহয় নিৰ্ভৰ কৰিব লগা নহয় গতিকে এই ক্ষেত্ৰত বিভিন্ন ভৌগোলিক কাৰণে কি পেলাব নোৱাৰে প্ৰভাৱ পেলাব নোৱাৰে এই প্ৰকাৰৰ পৰাগযোগ একেজোপা উদ্ভিদতে সংঘটিত হয় দেখিছানে স্বপৰাগযোগ একেজোপা উদ্ভিদতে সংঘটিত হয় ইয়াৰ পিছৰ প্ৰশ্ন সোৱা অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাত প্ৰধান কাৰক হ'ব পাৰেনে যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে সোৱা প্ৰধান কাৰক হ'ব পাৰে অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাত প্ৰধান কাৰক হ'ব নোৱাৰে কিয়নো অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰে কাৰণ অযৌন প্ৰজনন প্ৰক্ৰিয়াত কি হয় একক পিতৃ পুৰুষৰ পৰাই নতুন অপত্য কোষৰ হুবহু নতুন অপত্য কোষৰ সৃষ্টি হয় গতিকে এই ক্ষেত্ৰত কি নহয় কোনো ধৰণৰ বিভিন্ন জীৱৰ মাজত প্ৰকাৰণৰ যি অসুবিধা আহিব পাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ এনেকুৱা সমস্যাই দেখা নিদিয়ে সোৱা কাৰণ এই প্ৰক্ৰিয়াত দুটা পুংলিংগ আৰু স্ত্ৰীলিংগ স্বতন্ত্ৰজনৰ আৱশ্যকতা নাথাকে দেখিছানে কোনো ধৰণৰ আৱশ্যকতা নাথাকে বিভিন্ন জীৱৰ মাজত প্ৰাকৃতিক বাধা আহিব পাৰে বিভিন্ন জীৱৰ মাজত যদি প্ৰজনন হয় তেতিয়াহে কি আহিব পাৰে এই বিভিন্ন ধৰণৰ যি প্ৰাকৃতিক ভৌগোলিক বাধা আহিব পাৰে পিছৰ প্ৰশ্ন সোৱা দুটা প্ৰজাতিৰ মাজত বিৱৰ্তন সম্পৰ্ক স্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্ৰিক বৈশিষ্ট্য এটাৰ উদাহৰণ দিয়া প্ৰজননৰ সময়ত জীৱৰ ডিএনএ অণুৰ পৰিৱৰ্তনেই হ'ল বিৱৰ্তনৰ মূল ভেটি দেখিছানে প্ৰজননৰ সময়ত জীৱৰ যি ডিঅক্সিৰাইবোনিউক্লিক এচিড আছে আনুবংশিক পদাৰ্থ ডিএনএ অণুৰ পৰিৱৰ্তনেই হৈছে বিৱৰ্তনৰ মূল ভেটি জীৱৰ বেলেগ বেলেগ প্ৰজাতিসমূহৰ ডিএনএ সমূহ তুলনা কৰিলে এই প্ৰজাতিসমূহৰ ডিএনএ কেনেকৈ পৰিৱৰ্তিত হৈ আহিছে তাক ঠাৱৰ কৰিব পৰা যায় এই পদ্ধতিৰ দ্বাৰাই জীৱৰ প্ৰজাতিসমূহৰ বিৱৰ্তনিক সম্বন্ধ স্থাপন কৰিব পৰা যায় দেখিছানে এই পদ্ধতিৰ দ্বাৰাই জীৱৰ প্ৰজাতিসমূহৰ বিৱৰ্তনিক সম্বন্ধ আমি কি কৰিব পাৰো স্থাপন কৰিব পাৰো পিছৰ প্ৰশ্ন সোৱা পখিলাৰ পাখি আৰু বাদুলিৰ দেউকাক সমসংস্থ অংগ বুলি ক'ব পাৰোনে কিয় পাৰি বা কিয় নোৱাৰি পখিলাৰ পাখি আৰু বাদুলিৰ দেউকা পখিলাৰ পাখি আৰু বাদুলিৰ দেউকাক সমসংস্থ অংগ বুলি ক'ব নোৱাৰি এতিয়া সমসংস্থ অংগবিলাক হৈছে কি হৈছে যিবোৰ অংগৰ কেনেকুৱা হয় উৎপত্তি স্থল গঠন কি হয় একে হয় কিন্তু সিহঁতৰ কাৰ্যবিলাক কি হ'ব পাৰে বেলেগ বেলেগ হয় কিয়নো এই দেউকা কেইখনৰ গঠন আৰু উপাংগসমূহ দেখাত ভিন্ন কিন্তু দুইবিধ দেউকা একে ধৰণৰ কাৰ্য উৰণত ব্যৱহাৰ কৰে গতিকে সিহঁতৰ কাৰ্য একে গতিকে সিহঁতক কি বুলি ক'বা তোমালোকে ছাত্ৰ ছাত্ৰীসকল সমবৃত্তিক বুলিহে ক'বা একে ধৰণৰ কাৰ্য সম্পন্ন
কৰে সোৱা উৰণত ব্যৱহাৰ কৰিব লগা হোৱাৰ বাবে দেখিবলৈ একে কিন্তু দুয়োৰে উৎপত্তি বেলেগ বেলেগ দেখিছানে উৎপত্তি স্থল যদি বেলেগ বেলেগ তেনেহলে তাক আমি কি ক'ব নোৱাৰো সমসংস্থ অংগ বুলি ক'ব নোৱাৰো সমসংস্থ অংগবিলাকৰ কি হয় উৎপত্তি স্থল একে হয় দেখিছানে এনেবোৰ চাৰিত্ৰিক বৈশিষ্ট্য সমবৃত্তিক বৈশিষ্ট্যহে বোলে যিবোৰ এনেকুৱা চাৰিত্ৰিক বৈশিষ্ট্য যাৰ কাৰ্যহে একে কিন্তু হতৰ উৎপত্তি স্থল বেলেগ বেলেগ গতিকে পখিলাৰ পাখি আৰু বাদুলিৰ দেউকাক আমি কি বুলি ক'ব পাৰো সমবৃত্তিক বুলিহে ক'ব পাৰো সমসংস্থ অংগ বুলি আমি ক'ব নোৱাৰো পিছৰ প্ৰশ্ন চোৱা জীৱাশ্মসমূহ কি বিবৰ্তন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি কয় বিবৰ্তন সম্পৰ্কে আমাক জীৱাশ্মসমূহেনো কি কয় ভূপৃষ্ঠৰ পাললিক শিলাস্তৰত সংৰক্ষিত হৈ থকা চোৱা ভূপৃষ্ঠৰ পাললিক শিলাস্তৰত সংৰক্ষিত হোৱা কোনো জীৱৰ দেহ বা দেহৰ অংশ বিশেষ নাইবা জীৱটোৱে এৰি যোৱা হাছক কি বুলি কোৱা হয় জীৱাশ্ম বুলি কোৱা হয় এতিয়া পখিলা এটা ধৰা কি হয় উত্তপ্ত লাভাত পৰি গল সেই লাভাত যদি কি হয় সেই জীৱটোৰ কি ৰৈ গল ধৰা সাপ ৰৈ গল তেনেহলে হেতুকে আমি কি বুলি কম জানানে সেই পতংগৰ সাপ বা জীৱাশ্ম বুলি কম দেখিছা ভূপৃষ্ঠৰ পাললিক শিলাস্তৰত সংৰক্ষিত হোৱা কোনো জীৱৰ দেহ বা কোনো অংশ বিশেষ সোৱা নাইবা জীৱটোৱে এৰি যোৱা হাছক কি বুলি কোৱা হয় জীৱাশ্ম বুলি কোৱা হয় জীৱাশ্মবোৰে আমাক বিবৰ্তন প্ৰক্ৰিয়াৰ সাক্ষ্য দিয়ে যদি আমি পৃথিৱীৰ গভীৰলৈ খনন কৰি যাওঁ দেখিছানে যদি আমি পৃথিৱীৰ গভীৰতলৈ খনন কৰি গৈ থাকো তেতিয়া আমি কি দেখিম সোৱা এই ধাৰণা কৰাটো যুক্তিগত হ'ব যে পৃথিৱীৰ বেছি গভীৰ স্তৰত পোৱা জীৱাশ্মসমূহৰ তুলনাত পৃথিৱী পৃষ্ঠৰ ওচৰতে পোৱা জীৱাশ্মসমূহ বেছি নতুন দেখিছানে যত পৃথিৱী পৃষ্ঠৰ ওচৰতে পোৱা জীৱাশ্মসমূহ যিবিলাক পোৱা যায় সেইবিলাকক আমি কি বুলি ক'ব পাৰিম নতুন বুলি ক'ব পাৰিম এনেদৰে ধাৰণা কৰিব পাৰি যে আদিমতম সৰল দৈহিক গঠনযুক্ত জীৱসমূহৰ বিবৰ্তন ঘটিয়ে দেখিছানে যে আদিতম যি পুৰণি আটাইতকৈ পুৰণি সৰলতম জীৱসমূহ আছিলে সেই সৰল জীৱসমূহৰ বিবৰ্তন ঘটিয়ে দেখিছানে ক্ৰমান্বয়ে বিবৰ্তন ঘটিয়ে আজিৰ যি উচ্চ স্তৰ জটিল জীৱসমূহৰ সৃষ্টি হৈছে দেখিছানে পৰৱৰ্তী কালৰ জটিল দৈহিক গঠনযুক্ত জীৱসমূহৰ সৃষ্টি হৈছে আৰু এইটো আমি ক'ৰ পৰা পাইছো এইটো আমি জীৱাশ্মসমূহ অধ্যয়ন কৰি পেলাই পাইছো জীৱাশ্মৰ অধ্যয়নে শিলাস্তৰৰ চাৰিত্ৰিক চিনাক্ত কৰাত আৰু অতীতৰ জলবায়ু আৰু পৰিৱেশ সম্বন্ধে জনাটো সহায় কৰে দেখিছানে অতীতৰ জলবায়ু আৰু পৰিৱেশৰ বিষয়ে জনাটো আমাক কিহে সহায় কৰে জীৱাশ্ম অধ্যয়নে সহায় কৰে জীৱাশ্মৰ সহায়ত পৃথিৱীৰ পৰা লুপ্ত পোৱা জীৱ সম্পৰ্কে জানিব পাৰি জীৱাশ্মৰ সহায়ত মাছৰ পৰা উভচৰ আৰু সৰীসৃপৰ পৰা এফালে স্তন্যপায়ী আৰু আনফালে কি পক্ষীৰ উৎপত্তি আৰু বিবৰ্তনৰ ব্যাখ্যা কৰা সম্ভৱ দেখিছানে চোৱা জীৱাশ্মৰ বয়স নিৰ্ধাৰণ কৰি জীৱৰ আবিৰ্ভাৱ আৰু বিলুপ্তিৰ বিষয়েও আমি জানিব পাৰো গতিকে জীৱাশ্মসমূহে কি কৰে বিবৰ্তনৰ সাক্ষ্য গ্ৰহণ কৰে পিছৰ প্ৰশ্ন চোৱা বিভিন্ন মানুহৰ আকৃতি বৰণ আৰু অবয়ব ভিন্ন যদিও একেটা প্ৰজাতিতে অন্তৰ্ভুক্তনো কিয় হয় চোৱা আকাৰ বৰণ আৰু দেখাত ভিন ভিন হোৱা সত্ত্বেও সকলো মানুহেই একেটা প্ৰজাতিৰে অন্তৰ্ভুক্ত হয় কাৰণ মানৱ বিবৰ্তনৰ অধ্যয়নত ব্যৱহৃত কোনো বৈজ্ঞানিক পদ্ধতিয়ে মানৱৰ বিবৰ্তনৰ প্ৰমাণ নিদিয়ে সোৱা আনহাতে পৃথিৱীৰ যিকোনো বিপৰীত লিংগৰ দুগৰাকী মানুহৰ মাজত প্ৰজনন সম্ভৱপৰ হোৱা কথাটোৱে প্ৰমাণ কৰে যে সকলো মানুহেই একেটা মাথো মানৱ প্ৰজাতিৰ অন্তৰ্ভুক্ত যেহেতু মানুহৰ মাজত কি সংঘটিত হয় যৌন প্ৰজনন সংঘটিত হয় আৰু যৌন প্ৰজনন প্ৰক্ৰিয়া সংঘটিত হোৱাৰ ফলতহে কি হয় আকৌ জীৱৰ বংশ বিস্তাৰ হয় মানুহৰ বংশ বিস্তাৰ হয় গতিকে আমি গম পাওঁ যে পৃথিৱীৰ যিকোনো বিপৰীত লিংগৰ দুগৰাকী মানুহৰ মাজত প্ৰজনন সম্ভৱপৰ হোৱা কথাটোৱে প্ৰমাণ কৰে যে সকলো মানুহেই একেটা মাথো মানৱ প্ৰজাতিৰ অন্তৰ্ভুক্ত হয় গতিকে সকলোবোৰ মানুহে একেটা প্ৰজাতিৰে অন্তৰ্ভুক্ত হয় ইয়াৰ পিছৰ প্ৰশ্ন চোৱা ব্যাক্টেৰিয়া মকৰা মাছ আৰু চিম্পাঞ্জিৰ ভিতৰত কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিবৰ্তনৰ দিশত অতি উচ্চ স্তৰৰ আৰু কিয় উচ্চ স্তৰৰ এই ক্ষেত্ৰত আমি ক'ব পাৰো যে ব্যাক্টেৰিয়া মকৰা মাছ আৰু চিম্পাঞ্জিৰ ভিতৰত
কোনটো প্ৰজাতি আমি ব্যাক্টেৰিয়াৰ কথা ক'ব পাৰো ব্যাক্টেৰিয়াৰ জীৱৰ দেহৰ গঠন বিবৰ্তনৰ দেশত উচ্চ স্তৰ কাৰণ ব্যাক্টেৰিয়া কি কৰিব পাৰে ব্যাক্টেৰিয়া ভিন্ন পৰিবেশত জীয়াই থাকিব পাৰে অতি গৰম অতি ঠাণ্ডা গৰম পানীৰ ওহতো জীয়াই থাকিব পাৰে হয়নে নহয় নিজকে কি কৰিব পাৰে অভিযোজন কৰিব পাৰে সো ব্যাক্টেৰিয়া মকৰা মাছ আৰু চিম্পাঞ্জিৰ ভিতৰত ব্যাক্টেৰিয়াৰ দেহৰ গঠন বিবৰ্তনৰ দেশত অতি উচ্চ স্তৰৰ দেখিছানে অতি উচ্চ স্তৰৰ কাৰণ সিহঁতে অতি ঠাণ্ডা বা অতি গৰম বা পৰিবেশৰ যিকোনো পৰিবেশতে কি কৰিব পাৰে ইহঁতে জীয়াই থাকিব পাৰে গতিকে ব্যাক্টেৰিয়া মকৰা মাছ আৰু চিম্পাঞ্জিৰ ভিতৰত আমি উচ্চ স্তৰ বুলি কাক কৈছো ব্যাক্টেৰিয়া কৈছো ইহঁতে পৰিবেশৰ যিকোনো পৰিবেশতে কি কৰি ল'ব পাৰে খাপ খুৱাই ল'ব পাৰে গতিকে ছাত্ৰ-ছাত্ৰী সকল আজি আমি এই নৱম অধ্যায়ত থকা প্ৰশ্নাৱলীসমূহ আলোচনা কৰিছো আশা কৰিছো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহিছো ধন্যবাদ